গ্ৰাম্য সমাজত ভেটা দি মাছ ধৰাৰ এক নান্দনিক দৃশ্য। হাতত জাকৈ, খালৈ, চালনী আদি লৈ দ পথাৰৰ দল উভালি মাছ ধৰাত ব্যস্ত মৰাণৰ এজাক জীয়ৰী বোৱাৰী। সঁচাকৈ গ্ৰাম্য সমাজৰ এখন অতিকৈ ভাল লগা ছবি, য'ত গাঁৱৰ জীয়াৰী বোৱাৰী সকল একত্ৰিত হৈ দ পথাৰৰ দল উভালি ভেটা দি ধৰিছে মাছ। এই দৃশ্য মৰাণৰ সমীপৰ খোৱাং বাহনী পথাৰত এনেদৰেই মাছ ধৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়াৰী বোৱাৰীসকল। মাছ ধৰাৰ মাজতে কোনো গৰাকীয়ে জুৰিছে পুৰণি বিহুগীতৰ কলি। দলনি পথাৰত মুধন চেনাই মাছে মাৰি থাকোতে মজুকে ধৰিলে ভৰিত, মজুকে ধৰিলে মুধন চেনাই চিঞৰি উঠিলো এৰুৱাই দিব মোক কোনে, চেনাই ধনাই আহিব মুধন চেনাই এৰুৱাই দিবহি মজুকে ধৰিলে মোক। আনন্দ ফূৰ্তিৰে ধৰি নিয়া মাছেৰে এসাঁজ তৃপ্তিৰে খোৱাৰ হেঁপাহ তেওঁলোকৰ। গাঁৱৰ জীয়াৰী বোৱাৰীসকল একত্ৰিত হৈ প্ৰথমে দ পথাৰৰ মাছ থকা স্থানখিনি বাছনি কৰে। ইয়াৰ পাছতে জাকৈ, খালৈ, চালনী আদি লৈ পথাৰৰ দল উভালি নিৰ্মাণ কৰে এটা ভেটা সম্পূৰ্ণ হোৱাৰ পিছত পথাৰৰ আনটো মূৰৰ পৰা সকলোৱে মাছবিলাক হুৰাই নি ভেটাৰ ভিতৰত সুমুৱাই গৈ ইয়াৰ পিছতে নিজ সঁজুলি লৈ ব্যস্ত হৈ পৰে মাছ ধৰাত। আমি ইয়াত প্ৰতি বছৰে এটা হোলা আছে, মানে এই হোলাটোত সকলোৱে ওচৰ চুবুৰীয়া লগ লাগি পিনি আমি সদায় মাছ মাৰোঁ। আমি সৰুৰ পৰা এই হোলাটোতে মাছ মাৰোঁ, মানে মাছ মাৰি মেলি পিনি চবেই ফূৰ্তি ফাৰ্তাই মাছ মাৰোঁ, ইমান ফূৰ্তি লাগে। সেইকাৰণে আজিও আমি এনেকৈ মাছ মাৰিবলৈ আহিছোঁ, মানে গোটেইখিনি ওলাই মেলি চব জীয়ৰী বোৱাৰী সকলো ওলাই আহিছোঁ আমি আজি মাছ মাৰিম বুলি। এয়া মাছ পাইছোঁ, আজি আমি ধুনীয়া মাছ পাইছোঁ। মাছ মানে আমি ভেটা দি পিনি দলৰ ভেটা দি পেলাই শুৱাই আনি পিনি মাছখিনি তাত ভেটাটোত ভৰাই লৈ পিনে তাৰপিছত আমি সকলোৱে ভেটাটো বন্ধ কৰি লৈ পিনি সকলোৱে মাৰোঁ, মানে মাৰি মেলি পিনি মাছ পাওঁ। আজিকালি এনেকুৱা দৃশ্য দেখিবলৈ নাই, আজিকালি মানুহখিনিয়ে বোকাত নেনামেই। আমি আগৰ মানুহ বুলিহে এতিয়া পুৰণা হ'লো কাৰণে আমি বোকাত নামি এনেকৈ মাছ ধৰি পিনি ভাত খাওঁ। মানে আগতে মাৰিছিলোঁ যদিও কম, এতিয়া মাৰি মেলি পিনি এতিয়াহে হেৰি কৰোঁ। বিৰাট ফূৰ্তি লাগে মাছ মাৰি, মাছ পালেও ফূৰ্তি লাগে, নেপালেও ফূৰ্তি লাগে, লগত গোটেইখিনি থাকোঁ যে লগৰীয়া, ভাল লাগে। আমাৰ এইডোখৰ খোৱাং বাহনী পথাৰ বুলি কয়। আমি মাছ মাৰোঁ, কি বোলে ডাঙৰ মাগুৰ মাছ পাওঁ, শিঙি মাছ পাওঁ, আগৰ পৰা সৰুৰ পৰা মাৰি আহিছোঁ। ডাঙৰ কুচিয়া পাওঁ, ককৰা পাওঁ, গোটেইখনে সময় মিলে প্ৰতি বছৰে এদিন মাৰোঁৱে আৰু। আমি দল গোটাওঁ, গোটেইখনে চিঞৰা চিঞৰি কৰি ফূৰ্তি কৰি ভাল লাগে। গোটেইখনে দল চল গোটাই একেবাৰে ভেটা দি বোকা ভেটা দিওঁ। ডাঙৰ মাছ ধৰি খুব ভাল লাগে। আজি মাগুৰ মাছ, কাৱৈ মাছ, ডাঙৰ কুচিয়া এটা মাৰি ভাল লাগে। জুইকালটো মাৰোঁ মাছ মাৰি। এইটো এটা আমাৰ হোলাটোত আমি প্ৰতি বছৰে মাছ মাৰোঁ। মাছ মাৰি ভাল লাগে, গোটেইখিনি গোট খাই আহোঁ, গোট খাই আহি পিনি শুৱাওঁ, মুখত থাকোঁ, ভাল লাগে আৰু। যান্ত্ৰিকতা আৰু কংক্ৰিটৰ ধামখুমীয়াত ক্ৰমাৎ যেন হেৰাই যাব ধৰিছে এনেবোৰ নান্দনিক দৃশ্য। তাৰ মাজতো একাংশ গঞা ৰাইজে প্ৰজন্ম ধৰি এই আপুৰুগীয়া পৰম্পৰাসমূহ সযতনে ধৰি ৰাখিছে। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও। এৰুৱাই দিব মোক কোনে, চেনাই ধনাই আহিব মুধন চেনাই এৰুৱাই দিবহি মজুকে ধৰিলে মোক।